বন্ধুসকল এছ এছ চিৰ ফুল ফৰ্ম হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন। এছ হৈছে ভাৰত চৰকাৰৰ অধীনত এক গুৰুত্বপূৰ্ণ সংস্থা। ইয়াৰ মূল কাম হৈছে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু মন্ত্ৰালয়ত খালী হোৱা পদসমূহৰ বাবে যোগ্য প্ৰাৰ্থী নিযুক্তি দিয়া। এছ কি পূৰ্ণৰূপ হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন। ইয়াৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ বি আৰু গ্ৰুপ চিৰ পদত কৰ্মী নিযুক্তি দিয়া। এছ-চিৰ সদৰ কাৰ্যালয় হৈছে নতুন দিল্লী। এছ-চিয়ে পতা মূল পৰীক্ষাসমূহ। এছ-চিয়ে শিক্ষা অৰ্হতা আৰু পদৰ ভিত্তিত কেইবাটাও ডাঙৰ পৰীক্ষা অনুষ্ঠিত কৰে। CGL কম্বাইণ্ড গ্ৰেজুৱেট লেভেল, স্নাতক গ্ৰেজুৱেট উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ পদত নিযুক্তি দিয়া। আৰু হৈছে CHSL কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল, উচ্চতৰ মাধ্যমিক 12 পাছ উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে। MTS মাল্টি টাস্কিং ষ্টাফ, দশম শ্ৰেণী মেট্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে। আৰু SSC GD জেনেৰেল ডিউটি, সামৰিক বাহিনী যেনে CRPF, BSF আদিত কনিষ্ঠবল পদত নিযুক্তি। পৰীক্ষাৰ চমু গাঁথনি। SSC পৰীক্ষাসমূহ সাধাৰণতে তলত দিয়া ইয়াত সাধাৰণ জ্ঞান, জেনেৰেল এৱাৰনেছ, ইংৰাজী ভাষা, ইংলিছ লেংগুৱেজ, অংক, ৰিজনিঙৰ পৰা প্ৰশ্ন সোধা হয়। শাৰীৰিক পৰীক্ষা বিশেষকৈ আৰক্ষী বা জোৱান পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। গুৰুত্বপূৰ্ণ তথ্য প্ৰাৰ্থীসকলে SSC পৰীক্ষাসমূহৰ বাবে SSC অফিচিয়েল ৱেবছাইটৰ পৰা জৰিয়তে অনলাইন আবেদন কৰিব লাগে। বৰ্তমান 13টাতকৈ আঞ্চলিক ভাষাৰ লগতে অসমীয়া ভাষাতো পৰীক্ষা দিব পৰা ব্যৱস্থা কৰা হৈছে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।